BCCI কিবা মেইল পঠিয়াইছিলে নেকি তেওঁলোকে সো BCCI নিজেই নাজানে আমাৰ প্লেয়াৰখিনি কোনদিনাখন ঘূৰি আহিব আপোনালোকে যদি চাই যেতিয়া আমাৰ এখন টুৰ্নামেণ্ট শেষ হয় বা কোনোবা এখন মেচ শেষ হয় নেক্সট ডে বা উইদিন 48 আৱাৰ্ছ সবেই নিজৰ নিজৰ ঘৰলৈ গুচি যায় 2 নৱেম্বৰৰ নিশা প্ৰায় 1 বজাত গোটেই অনুষ্ঠানবোৰ শেষ হৈছিলে ৱৰ্ল্ড কাপৰ ফাইনেল বম্বেত 3 তাৰিখে ৰাতিপুৱা আমি প্ৰায় 10 মান বজাত আমি ব্যৱস্থা লৈছিলোঁ যে আমাৰ 3 তাৰিখ আৰু 4 তাৰিখৰ ভিতৰত আমাৰ প্লেয়াৰখিনি নিজৰ নিজৰ গন্তব্য স্থান বা তেওঁলোকৰ হোম প্লেচ য'ৰ পৰা তেওঁলোক বিলং কৰে যিখন চিটিত তেওঁলোক থাকে তাৰ কাৰণে আমি পঠিয়াই দিয়াৰ ব্যৱস্থা লৈছিলোঁ কিন্তু ৰাতিপুৱা 9:30-10 বজাত আমি প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰা এটা ৰিকুৱেষ্ট পালোঁ সেইদিনাখন 3 তাৰিখে ৰাতিপুৱা যে 5 তাৰিখে পিছবেলা প্ৰাইম মিনিষ্টাৰৰ অফিচত যেটো আমাৰ ইনভিটেশ্যন আছে যে অনাৰেবল প্ৰাইম মিনিষ্টাৰে আমাৰ ভাৰতীয় ক্ৰিকেট দলটোক লগ পাব বিচাৰিছিলে সো আমাৰ যি 3 আৰু 4 তাৰিখে অসমৰ উমা চেত্ৰীকে ধৰি যিসকল খেলুৱৈ আছিল আৰু যিসকল অফিচ সাপোৰ্ট ষ্টাফ আছিল অফিচিয়েল সাপোৰ্ট ষ্টাফ তেওঁলোকক যিখিনি আমি ঘৰলৈ পঠিয়াই দিয়া ব্যৱস্থা কৰিছিলোঁ সেইখিনি আমি ৰিশিডিউলিং কৰিব লগা হ'ল আৰু গোটেই টিমটোক আমি 5 তাৰিখৰ কাৰণে দিল্লীলৈ আমি পঠিয়াই দিয়া ব্যৱস্থা কৰিলোঁ ইনিশিয়ালি সকলো খেলুৱৈৰে আমি শিডিউল ফ্লাইট অৰ্থাৎ কমাৰ্চিয়েল ফ্লাইটত ঘৰলৈ যোৱা টিকেট পৰ্যন্ত কৰি থোৱা আছিলে সেইবিলাক সব কেনসেল কৰি আমি বম্বেৰ পৰা দিল্লীলৈ এখন চাৰ্টাৰ্ড ফ্লাইট কৰি আমি 4 তাৰিখে পঠিয়ালোঁ আমাৰ খেলুৱৈসকলক বম্বেলৈ আহিলে দিল্লীলৈ আহিলে আৰু দিল্লীত দুৰাতি থকাৰ কথা 5 তাৰিখে প্ৰাইম মিনিষ্টাৰৰ প্ৰগ্ৰেমটো হোৱাৰ পিছত তেওঁলোকে নিজৰ নিজৰ ঘৰলৈ ঘূৰি যোৱাৰ কথা 5 তাৰিখৰ এটা সময়ত আমালৈ আকৌ এটা ৰিকুৱেষ্ট আহিলে যে 6 তাৰিখে ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি ডাঙৰীয়ানী তেখেতেও লগ পাব বিচাৰিছে সো আমি আকৌ যেটো আমাৰ 5 তাৰিখে সন্ধিয়া বা 6 তাৰিখে ৰাতিপুৱা প্লেয়াৰখিনি ঘূৰি অহা কথা আছিল সেইখিনি আমি আকৌ ৰিশিডিউল কৰিব লগা হ'ল অৰ্থাৎ দিল্লীত আৰু এৰাতি আমি বঢ়াই দিব লগা হ'ল সো তেওঁলোকে আল্টিমেটলি গৈ 6 তাৰিখে মহামান্য উপৰাষ্ট্ৰপতি ডাঙৰীয়ানীক লগ ধৰিলে ৰাষ্ট্ৰপতি ভৱনলৈ গ'ল আৰু তাৰ পিছত তেওঁলোকে আকৌ ঘূৰি অহাৰ কাৰণে নতুন এটা প্ল্যান বনাইছিলে ইন দা মিন টাইম আমি আকৌ আমাৰ টিমটো যেহেতু বম্বেত হৈছিলে সো মহাৰাষ্ট্ৰ প্ৰাইম চিফ মিনিষ্টাৰৰ পৰা এটা আমি ৰিকুৱেষ্ট পালোঁ যে আমাৰ টিমটো বম্বেলৈ পঠিয়াব লাগে কিন্তু আল্টিমেটলি আমি ডিসিশন ল'লোঁ যে আমি বম্বেলৈ নপঠিয়াওঁ যিসকল বম্বেৰ খেলুৱৈ আছে আৰু বম্বেৰ মেচ অফিচিয়েলছ আছে বা সাপোৰ্ট ষ্টাফ আছে তেওঁলোকক আমি অকল মুম্বাই অনুষ্ঠানটোৰ কাৰণে পাৰমিশ্যন দিলোঁ আৰু বাকী খেলুৱৈসকলক আমি বিভিন্ন সময়ত আমি নিজৰ নিজৰ গন্তব্য স্থানলৈ পঠিয়াই দিয়া ব্যৱস্থা কৰিলোঁ আৰু ঠিক সেই একে সময়তে আমি উমা চেত্ৰীকো অসমৰ বোকাখাতলৈ আমি পঠিয়াই দিয়া ব্যৱস্থা কৰিছিলোঁ BCCI ফালৰ পৰা ইয়াৰ পৰা এইটোৱে গম পোৱা যায় যে BCCI নিজেও বা খেলুৱৈসকলে নিজেও সঠিককৈ জনা নাছিল কোনদিনাখন আমাৰ খেলুৱৈসকল নিজৰ নিজৰ ঘৰ পাবগে অৰ্থাৎ 3 তাৰিখেও পাব পাৰিলে হয় 4 তাৰিখে পাব পাৰিলে হয় 5 তাৰিখে পাব পাৰিলে 6 তাৰিখে সেইকাৰণে উমা চেত্ৰীয়ে নিজেও নাজানে কোনদিনাখন তেওঁলোকে বোকাখাত পাব সো সেইকাৰণে মই ভাবোঁ যে অসম ক্ৰিকেট সন্থাই যেটো তেওঁলোকে সম্বৰ্ধনা অনুষ্ঠান 4 তাৰিখে ইমেইলখনৰ যোগেদি 6 তাৰিখে অনুষ্ঠিত কৰিব খুজিছিলে সেইটো হৈ নুঠিলে আৰু তাৰ পিছত অসম ক্ৰিকেট সন্থাক আমি জনোৱাৰ বিশেষ কোনো আমাৰ দায়িত্ব নাথাকে যে আমি এছ'চিয়েশ্যনক জনাব লাগে তেনেকুৱা কোনো কথা নাই কিন্তু তথাপি অসম ক্ৰিকেট সন্থাৰো জানাৰ কোনো সুবিধা নাছিল আৰু আমিও সঠিককৈ ক'ব পৰা নাছিলোঁ যে কোন সময়ত কোন খেলুৱৈ কোন জাগালৈ গৈ পাবগে সো সেইকাৰণে মই ভাবোঁ যে আৰু উমা চেত্ৰী দিল্লীৰ পৰা গুৱাহাটী হৈ বোকাখাতলৈ গৈছে সেইটো একদম লাষ্ট মোমেণ্টত হোৱা এখন ফ্লাইটত টিকেট কৰা গৈছিলে আৰু উমা চেত্ৰীয়েও খুব লাষ্ট সময়তহে গম পাইছে যে তেওঁ ৰাতি 11টা বা 12টা বজাত গুৱাহাটী আহি পাব আৰু তাৰপিছত তেওঁ বোকাখাতলৈ যাব লাগিব সো সেইকাৰণে মই ভাবোঁ যে অসম ক্ৰিকেট সন্থাৰ এই সম্পৰ্কত কোনো ধৰণৰ কোনো গাফিলতি নাই হোৱা তাৰ উপৰিও অসম ক্ৰিকেট সন্থাৰ 3গৰাকী বিষয়ববীয়া গৈ ষ্টেচনত এয়াৰপৰ্টত উপস্থিত আছিলে আৰু সেইদিনাখন পুৱা অসম ক্ৰিকেট সন্থাৰ যিজন সম্পাদক আছে তেখেতৰ নিজৰ ককায়েকৰ ল'ৰাজন শিলিগুৰিত এটা মটৰ দুৰ্ঘটনাত ঢুকোৱাৰ কাৰণে তেওঁ গুৱাহাটী এৰিব লগা হৈছিল এই কথাবোৰ হয়তো আপোনালোকে জনা নাছিলে কিন্তু মই ডুবাইৰ পৰা গোটেইখিনি কথা জানি আছিলোঁ যে সম্পাদক ডাঙৰীয়া গুৱাহাটী এৰি শিলিগুৰিলৈ যাব লগা হ'ল তেওঁ ককায়েকৰ একদম ডেকা ল'ৰা এজন 32 বছৰীয়া ল'ৰা মটৰ এক্সিডেণ্টত ঢুকোৱাৰ কাৰণে তেওঁ গুৱাহাটী এৰিব লগা হ'ল কিন্তু আনহাতে যিসকল এই বিষয়ববীয়া গুৱাহাটীত উপস্থিত আছিল সকলোৱে এয়াৰপৰ্টলৈ গৈছিলে আৰু অসম ক্ৰিকেট সন্থাৰ এইটো দায়িত্ব নহয় যে অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়া নিজে গ'লে লগত 200 মানুহ বা 500 মানুহ লৈ যাব লাগিব তেনেকুৱা কোনো কথা নাই
চ' অসম ক্ৰিকেট সন্থাৰ ওপৰত সেইটো দায়িত্ব নহয় যে আমি মিটিঙলৈ 500 মানুহ লৈ গ'লোঁ, মিটিঙলৈ 1000 মানুহ লৈ যায়, সেইটো অসম ক্ৰিকেট সন্থাৰ কোনো স্ক'পত নপৰে। আজি বহুত মিডিয়াত মই দেখি আছোঁ যে অসম ক্ৰিকেট সন্থাৰ গাফিলতি হৈছে, বেছি মানুহ উপস্থিত নাই। অসম ক্ৰিকেট সন্থাৰ তিল মানুহ দুখ নাই এইটোত। অসম ক্ৰিকেট সন্থাই খেলৰ প্ৰসাৰ কৰিব লাগে, খেলুৱৈক সম্বৰ্ধনা জনাব লাগে, খেলুৱৈক উৎসাহিত কৰিব লাগে আৰু খেল পাতিব লাগে। এই গোটেইখিনি কাম কৰি আছে। তাৰ উপৰি আৰু এটা কথা কওঁ যে অসম ক্ৰিকেট সন্থাই আজি এবছৰ আগত যেতিয়া মই প্ৰথমবাৰৰ বাবে BCCI ছেক্ৰেটাৰী হৈছিলোঁ, অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়া 4-5জন এয়াৰপৰ্টত উপস্থিত আছিল আৰু লগত প্ৰায় 1000-1500 মানুহ আপোনালোকো উপস্থিত আছিলে। চ' আপোনালোকৰ সেইদিনাখন উপস্থিত আছে। লগত তাতে বহুত ধৰণৰ বিহুৰ অনুষ্ঠান হৈছিলে, কিবাকিবি কেইবাটাও কালচাৰেল বা ফেয়াৰ যিটো কয় সেইটো হৈছিলে। এইবাৰ ধৰি লওক মই আজিৰ পৰা এমাহ আগত BCCIৰ পুনৰ ছেক্ৰেটাৰী হ'লোঁ। সেইদিনাখনো অসম ক্ৰিকেট সন্থাৰ 4-5জন বিষয়ববীয়া তাতে উপস্থিত আছিলে। কিন্তু মই তেওঁলোকক বিশেষভাৱে অনুৰোধ কৰিছিলোঁ, যিহেতু 19 ছেপ্টেম্বৰৰ দিনাখন মই ৰি-ইলেক্ট হৈছোঁ 28 ছেপ্টেম্বৰত, তাৰ 10 দিন আগত জুবিন গাৰ্গৰ মৃত্যু হৈছিলে। চ' সেইকাৰণে মই অসম ক্ৰিকেট সন্থাক একদম ক্লিয়াৰলি কৈছোঁ যে কোনো ধৰণৰ ফেয়াৰ হ'ব নালাগে, কোনো ধৰণৰ গান বাজনা হ'ব নালাগে। আৰু আজিৰ তাৰিখতো সেই একেটা পৰিস্থিতি চলি আছে। আপোনালোকে যদি চাই, যদি আপোনালোকে অসম ক্ৰিকেট সন্থাই সেইদিনাখন ধৰক তাতে এটা বিহুৰ দল লৈ গ'ল হয়, গানৰ দল এটা লৈ গ'ল হয় উমা চেত্ৰীক আদৰি, তেতিয়াহ'লে আপোনালোকেই ক'লে হয় যে জুবিন গাৰ্গৰ এনেকুৱা এটা আমাৰ আজিৰ তাৰিখত এটা গ্ৰিফিং মুমেণ্টত আকৌ আপোনালোকে এনেকুৱা ফেয়াৰ কৰিছে। আৰু সেইকাৰণে মই এইটো ক'ব খোজোঁ যে কলিকতাত বা ৱেষ্ট বেংগলত যিসকল খেলুৱৈক সম্বৰ্ধনা জনাইছে বা অন্য জেগা পাঞ্জাৱত কৰিছে, সেই একেটা পৰিস্থিতি আজি অসমত বিৰাজমান হৈ থকা নাই। আজিৰ তাৰিখত আমি এতিয়াও দুখত আছোঁ। জুবিন গাৰ্গৰ দেহাৱসান হোৱাৰ পিছত যিটো দুখ আছে, আজিৰ তাৰিখলৈকে আমাৰ সেইটো মনত চলি আছে। আৰু আজিৰ তাৰিখতো আমি কোনো ধৰণৰ কালচাৰেল প্ৰগ্ৰেম অনুষ্ঠিত কৰা নাই। আমি ৱৰ্ল্ড কাপ পাতিলোঁ অসম ক্ৰিকেট সন্থাই ইয়াতে, তাতো শ্ৰেয়া ঘোষাল বা বিভিন্ন পাপনে কওক, জয় বৰুৱাই কওক, শ্ৰীলংকাৰে আহি অকল জুবিন গাৰ্গৰ নামত কেইটামান গান গাই পেলাই তেওঁৰ নামত উচৰ্গা কৰিছিলে। চ' যিবিলাক অৰিজিনেল প্লেনিং আছিলে অসম ক্ৰিকেট সন্থাৰ যে ৱৰ্ল্ড কাপৰ অমেডিং চেৰিমনি দিনা এটা গ্ৰাণ্ড ৱেট কৰাৰ কথা, সেইবিলাক একো নাই কৰা অসমত। আৰু সেইকাৰণে উমা চেত্ৰীৰ ক্ষেত্ৰত মই ভাবোঁ অসম ক্ৰিকেট সন্থাই ইয়াৰ দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰিছে। তেওঁলোকে ৰাতি 11টা বজাত গৈ পেলাই তাতে কৰিছে আৰু তেওঁলোকে অহা কাইলৈ 10:30 বজাত সম্বৰ্ধনা কৰিব। উমা চেত্ৰী যেতিয়া আজি এবছৰ আগত যেতিয়া ভাৰতীয় দলত প্ৰথমবাৰৰ বাবে স্থান পালে, অকল উমা চেত্ৰীকে আমি সম্বৰ্ধনা জনোৱা নাই অসম ক্ৰিকেটত। উমা চেত্ৰীৰ যিজন কোচ ৰাজা, তেওঁক আনি আমি তেওঁক 1.5 লাখ টকা দি পেলাই তেওঁক আমি সম্বৰ্ধনা জনাইছিলোঁ। উমা চেত্ৰীৰ মাক দীপা চেত্ৰী, উমা চেত্ৰীৰ দেউতাক, সকলোকে আমি সম্বৰ্ধনা জনাইছোঁ। চ' সেইকাৰণে অসম ক্ৰিকেট সন্থাই নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আছে আৰু কৰি থাকিব। চ' কোনোবা দিনা এয়াৰপৰ্টত আজি যিবিলাক দলে তাতে গৈ পেলাই কৈছে যে মানুহ হোৱা নাই, তেওঁলোকৰ দলৰ মানুহবোৰ কিয় নাই? তেওঁলোকৰতো 3-4জন মানুহেতো উপস্থিত আছিলে। তেওঁলোকৰ 3জন মানুহ আছিলে বা 4জন, তেওঁলোকৰ লগত 2200 মানুহ কিয় নাহিলে? তেওঁলোকে যদি কোনোবা এটা অনুষ্ঠান ৰিপ্ৰেজেণ্ট কৰে। আৰু আমি অসম ক্ৰিকেট সন্থাই অসমৰ গোটেই খেলুৱৈসকলে আজিৰ তাৰিখত ৰঞ্জী ট্ৰফি খেলি আছে, কোচবিহাৰ ট্ৰফি খেলি আছে, বিজয় মাৰ্চেণ্ট ট্ৰফি খেলিছে। এই খেলুৱৈসকলক মাতি নি পেলাই আমি ৰাতি 1টা বজাত এয়াৰপৰ্টত ৰাখিম নেকি খেলাৰ মাজত? আৰু সেইটো অসম ক্ৰিকেট সন্থাৰ দায়িত্ব নহয়। যদি উমা চেত্ৰীক ভাল পায় কোনোবাই, উমা চেত্ৰীক মই ভাল পাওঁ, মই নিজে যাম এয়াৰপৰ্টলৈ। আপোনালোকে মিডিয়াই কিয় নাহিলে? আপোনালোকৰতো খবৰ থাকিব লাগে যে উমা চেত্ৰী কোন সময়ত আহিব, নে আপোনালোককো আমি BCCI জনাব লাগিব? BCCIটো দায়িত্ব নহয় যে আমি প্ৰত্যেকজন জাৰ্নেলিষ্টক ফোন কৰিম, প্ৰত্যেকটো মিডিয়া হাউচক ফোন কৰিম, আমাৰ অসমক আমি ফোন কৰি জনাম যে আজি ইমানখন এইটো ফ্লাইটত ইমানটা বজাত বৰঝাৰ এয়াৰপৰ্ট পাব। এইটো BCCIৰো দায়িত্ব নহয়, অসম ক্ৰিকেটৰো দায়িত্ব নহয়। তেওঁৰ জাৰ্নেলিষ্টজন কিয় আহি উপস্থিত নাথাকিলে আমাৰ অসমৰ? তেওঁলোকে যে আজি গোটেই ফ্ৰণ্ট পেজত অসমে যে ইমান ভাল খেলে বা ইমান ভাল হৈ আছে, সেইবিলাকৰতো ক'তো নিউজ নাথাকে। আজি যে উমা চেত্ৰীৰ ক্ষেত্ৰত 200 মানুহ নাই বা 500 মানুহ নাই, ইমান ডাঙৰ বৰ আখৰ দি যে তাতে দিলে, তে হোৱাট ইজ দিছ? প্ৰত্যেকটো ইছ্যুত পলিটিক্স কৰিব নালাগে। ইলেকশ্যন আহি আছে, ইলেকশ্যনৰ কাৰণে বহুত ইছ্যু থাকিব, কিন্তু উমা চেত্ৰীক এই পলিটিক্সৰ মাজত মাতি অনাটো উচিত নহয়, তেওঁক টানি অনাটো উচিত নহয়। আমি হিমা দাসকো বহুত সম্বৰ্ধনা জনালোঁ এটা সময়ত, তেতিয়াও আমি কৈছিলোঁ যে বেছি সম্বৰ্ধনা আমি খেলুৱৈক দিব নালাগে খেলি থকা সময়ত।
আজি উমা চেত্ৰীক যদি আমি বেছি গামোচা পিন্ধা আৰম্ভ কৰোঁ, বেছি সম্বৰ্ধনা আৰম্ভ কৰোঁ, তেওঁ খেলা তল পৰি যাব। আমি নিশ্চয় সম্বৰ্ধনা কাইলৈ আপোনালোকক আমি সকলোকে আমন্ত্ৰিত কৰিছোঁ। আমি খুব এটা সুচাৰুৰূপে অসম ক্ৰিকেট সন্থাৰ আমাৰ কেম্পাছত উমা চেত্ৰীক দিনৰ 10:30 বজাত আমি সম্বৰ্ধনা জনাম। আপোনালোকে আহিব আৰু প্ৰত্যেকটো খেলৰ যিবিলাক অনুষ্ঠান আছে, খেলুৱৈ আছে, আমি সকলোকে কাইলৈ মাতিছোঁ দিনৰ 10:30 বজাৰ পৰা 12 বজাৰ ভিতৰত সকলোৱে সম্বৰ্ধনা জনাব। আমি সকলো উপস্থিত থাকিম আৰু মই আপোনালোকৰ জোৰেদি অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজক কাইলৈ এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনালোঁ, যাতে উমা চেত্ৰীৰ লগত তেওঁৰ আমি কোচকো আমি নিমন্ত্ৰণ জনাওঁ, তেওঁৰ মাক দেউতাককো নিমন্ত্ৰণ জনাইছোঁ আৰু সকলোৰে উপস্থিতিত আমি উমা চেত্ৰীৰ ছাকচেছটো আমি উদযাপন কৰিম। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।